নমস্কাৰ বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট আজি পুনৰ আপোনালোকৰ বাবে ভাল খবৰ গ'ল পঞ্চায়ত বিভাগত চাকৰি মুকলি কৰি দিলে দৰমহাসমূহ 30,000 কৈ লাভ কৰিব আৰু অনলাইন যোগে আবেদনসমূহ কৰিব পাৰিব কেনেকৈ আবেদনসমূহ কৰিব পাৰিব চাকৰিখিনি কি হয় এজ ক্ৰাইটেৰিয়া কিমান বিচাৰিছে কোৱালিফিকেচন কিমান বিচাৰিছে এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আৰু আমাৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডেসক্ৰিপচনত দিয়া থাকিব তাত আপোনালোকে জয়েন বা ফলো কৰি ল'ব পাৰে আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ ইয়াত আপোনালোকে দেখিব যে ভেকেন্সিখিনি মুকলি কৰিছে পিএনআৰডি আসামৰ ফালৰ পৰা ৰিক্ৰুটমেন্ট 2024 বৰ্ষৰ কাৰণে আৰু ইয়াৰ কাৰণে আপোনালোকে অনলাইন যোগে আবেদনসমূহ কৰি ল'ব পাৰিব সো ইন্টাৰেষ্টেড হলে আপোনালোকে ভেকেন্সিখিনি কাৰণে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আপোনালোকৰ এটা বিহত অপৰচুনিটি আহি গ'ল এই অপৰচুনিটি আপোনালোকে মিছ নকৰিব যদি আপোনালোকে পিএনআৰডি ফালৰ পৰা যে চাকৰি কৰিম বুলি হৈ যাব পঞ্চায়ত বিভাগৰ চাকৰি যদি আপোনালোকে কৰিম বুলি ভাবিছে তেতিয়া আপোনালোকে ভেকেন্সি কিটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব সো ইন্টাৰেষ্টেড হলে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে আপোনালোকৰ এটা বিহৰ অপৰচুনিটি এটা ডাঙৰ সুযোগ আহি গ'ল এই সুযোগটো আপোনালোকে মিছ নকৰিব আৰু টোটাল ভেকেন্সি আছে 95 ভেকেন্সি বহুতে আপোনালোকৰ পিএনআৰডি কাৰণে অপেক্ষা কৰিছিলে পিএনআৰডি ভেকেন্সি কেতিয়া আহিব কিন্তু বৰ্তমান পিএনআৰডি ভেকেন্সি কিনি মুকলি কৰি দিলে অসম চৰকাৰৰ ফালৰ পৰা ইয়াৰ পৰা পুনৰবাৰ মই দেখাই দিছো আসাম কেৰিয়াৰত প্ৰকাশ কৰিছে এডভাৰটাইজমেন্ট এটো আপোনালোকৰ সম্পূৰ্ণ সত্য এডভাৰটাইজমেন্ট হয় আসাম কেৰিয়াৰত প্ৰকাশ কৰি দিছে কমিশনাৰ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেন্ট আসামৰ ফালৰ পৰা ভেকেন্সি কিনি আহিছে ইয়াত দেখিব যে লাষ্ট ডেটটো দিয়া আছে 11/1/2024 জানুৱাৰী 11/1/2025 দিয়া আছে জানুৱাৰী মাহৰ 11 তাৰিখ পৰ্যন্ত ভেকেন্সি কিটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু ইয়াৰ বাবে দেখিছে পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেন্ট আসামৰ ফালৰ পৰা ভেকেন্সি কিনি মুকলি কৰিছে সো ইন্টাৰেষ্টেড হলে আপোনালোকে ভেকেন্সি কিটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰে কমিশনাৰে পঞ্চায়ত ৰুৰেল ডেভেলপমেন্টৰ ফালৰ পৰা ভেকেন্সি কিনি মুকলি কৰি দিছে আপোনালোকৰ এটা বিহত অপৰচুনিটি আহি গ'ল এই অপৰচুনিটিটো আপোনালোকে ভালদৰে খটুৱাব পাৰে সো ইন্টাৰেষ্টেড হলে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব এডুকেশ্যন কোৱালিফিকেচনৰ ক্ষেত্ৰত এমটেক বা এমই বা এমএসসি যদি আপোনালোকে পাস কৰি দিছে তেতিয়া আপোনালোকে ভেকেন্সি কিটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব ষ্টেট প্ৰজেক্ট অফিচাৰৰ কাৰণে লেভলিহুডৰ কাৰণে মাষ্টাৰ ইন এগ্ৰিকালচাৰ বিচাৰিছে হৰ্টিকালচাৰ হলেও আবেদন কৰিব পাৰিব বা আগ্ৰো ফৰেষ্টেড আৰ্গনি ফৰেষ্টেড এনেকুৱা ধৰণৰ যদি আপোনালোকে কিবা কোৰ্স কৰিছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব মানে বহুখিনি পদৰ ক্ষেত্ৰত বেলেগ কোৱালিফিকেচন আছে সো আপোনালোকে যেটো পদৰ ক্ষেত্ৰত বা যেটো কোৱালিফিকেচনৰ ক্ষেত্ৰত আপোনালোকে এলিজিবল হয় সেইমতেহে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আপোনালোকৰ এটা বিহত অপৰচুনিটি আহি গ'ল সো অপৰচুনিটি আপোনালোকে মিছ নকৰিব আৰু আপোনালোকৰ ডিস্ট্ৰিক্ট কোঅৰ্ডিনেটৰ এনআৰএমৰ ভেকেন্সি আছে ইয়াৰ কাৰণে বিটেক ইন সিভিল বা এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰিংত হলে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব সো আপোনালোকৰ এটা বিহত অপৰচুনিটিটো আপোনালোকে মিছ নকৰিব যদি আপোনালোকে ইন্টাৰেষ্টেড হয় এই ভেকেন্সি কিটাৰ কাৰণে আবেদনসমূহ যদি আপোনালোকে কৰিব বিচাৰে তেতিয়া আপোনালোকে ভেকেন্সি কিটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব ডিস্ট্ৰিক্ট জিআইএছ এক্সপাৰ্টৰ কাৰণেও ভেকেন্সি আছে যদি আপোনালোকে ডিস্ট্ৰিক্ট জিআইএছ এক্সপাৰ্টৰ কাৰণে আবেদনসমূহ কৰিব বিচাৰে ইয়াৰ কাৰণে এজ লিমিট 40 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব এডুকেশ্যন কোৱালিফিকেচন এমটেক বা এমই বা এমএসসি জিওগ্ৰাফি ইনফৰমেশ্যন সায়েন্স বা টেকনলজি ৰিমোট সেন্সিং জিআইএছ জিঅ'স্পেটিকেল টেকনলজি অনুগাধনত যদি আপোনালোকে পাছ কৰি থৈছে তেতিয়া আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব সো ইন্টাৰেষ্টেড হলে আপোনালোকে আবেদনসমূহ আপোনালোকে কৰি ল'ব পাৰে এনেকুৱা ভেকেন্সি সমূহৰ কাৰণে আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি হ'ল এই অপৰচুনিটি আপোনালোকে মিছ নকৰিব যদি আপোনালোকে ডিস্ট্ৰিক্ট জিআইএছ এক্সপাৰ্টৰ কাৰণে আবেদন কৰিব বিচাৰে ইয়াৰ কাৰণে এমটেক বা এমএসসি বা জিওগ্ৰাফিক ইনফৰমেশ্যন যদি কৰিছে তেতিয়া আবেদনসমূহ কৰিব পাৰিব ব্লক জিআইএছ কোঅৰ্ডিনেটৰ কাৰণে এমটেক বা এমই বা এমএসসি যদি পাছ কৰিছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব ইন্টাৰেষ্টেড হলে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব এনেকুৱা ভেকেন্সি সমূহৰ কাৰণে সো ইন্টাৰেষ্টেড হলে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আপোনালোকৰ এটা বিহত অপৰচুনিটি আহি গ'ল যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ভিডিঅ' প্ৰতিদিনে পাই থাকিব আজিলৈ আপোনালোকক লগ পাম